প্ৰিয় দৰ্শক, এই ভিডিঅ'টিৰ দ্বাৰা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ষ্টাফ চিলেকশ্যন কমিশ্যনৰ দ্বাৰা জাৰি কৰা এটি নটিফিকেশ্যনৰ বিষয়ে। এই নটিফিকেশ্যনটো জড়িত হয় বিভিন্ন বিষয়ৰ পদ খালীৰ লগত। ইয়াত কৈছে যে ৰিক্ৰুটমেণ্ট টু ভেৰিয়াছ পোষ্ট আণ্ডাৰ ফেজ 13 2025 Selection Post Exam. Staff Selection Commission is going to conduct recruitment against 2402 vacancies. 2402টা পদ খালী হ'ব, pertaining to approximately 366 post categories of different ministries, departments, organizations of the government of India. তাৰে 366 পোষ্ট কেটেগৰী হ'ব, বিভিন্ন মিনিষ্ট্ৰী, ডিপাৰ্টমেণ্ট, অৰ্গেনাইজেশ্যন যি আমাৰ ভাৰত চৰকাৰ হয়। গতিকে তাত বিভিন্ন প্ৰকাৰ পদ খালী হৈছে। সেই পদসমূহ ৰিক্ত হৈ আছে। সেইটো ফিল আপ কৰিবৰ বাবে এই চাকৰিটো এই এডভাৰটাইজমেণ্টটো ওলাইছে আৰু তাতেই আপোনালোকে এপ্লাই কৰিলে, পৰীক্ষা পাছ কৰিলে চাকৰিটো লাভ কৰিব। আৰু পৰীক্ষাটো আপোনাৰ কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, CBE মোড। The said examination is tentatively scheduled from 24th July 2025 to 4th August 2025. 24 জুলাই 2025 পৰা আৰম্ভ হ'ব। আপোনাৰ পৰীক্ষাটো 4 আগষ্টত শেষ হ'ব। এটা পৰীক্ষা নহয়, বিভিন্ন শিফটত পৰীক্ষাটো হ'ব। A detailed advertisement along with eligibility criteria, terms and conditions and application format, etc. will be available on the Commission's website https://ssc.gov.in. গতিকে ইয়াতে আপোনালোকে সকলো তথ্য লাভ কৰিব 2/6/2025 তাৰিখৰ পৰা। যদি কিবা কৰিজেণ্ডাম, এডেণ্ডাম, ক্লেৰিফিকেশ্যন সেইটো অকল আহে তেতিয়া ৱেবছাইটতে পাব। যদি আপুনি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকে 2/6/2025 পৰা 23/6/2025 অনলাইন কৰিব পাৰিব। এতিয়া আমি জানো যে কিমান লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াত কৈছে যে বিভিন্ন প্ৰকাৰৰ ডিপাৰ্টমেণ্ট, মিনিষ্ট্ৰী, অৰ্গেনাইজেশ্যনৰ বাবে পদসমূহ খালী হৈছে। গতিকে তাৰ বাবে সকলো ডিপাৰ্টমেণ্টৰ বাবে বেলেগ বেলেগকৈ পদ খালী হ'ব আৰু তাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াও বেলেগ হ'ব। ক্লাছ 10 লেভেল, মেট্ৰিকুলেশ্যন লেভেলৰ কাৰণে বেলেগ পদ খালী হ'ব, আৰু ক্লাছ 12 লেভেলৰ কাৰণে বেলেগ হ'ব, আৰু গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে বেলেগ হ'ব। গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীম, আৰু কিছুমান ক্ষেত্ৰত হয়তো স্পেচিয়েলাইজেশ্যন বিচাৰিব পাৰে। যদি মেট্ৰিকুলেশ্যনৰ কওঁ, মাল্টিটাস্কিং ষ্টাফ হ'ব পাৰে, হেল্পাৰ হ'ব পাৰে, এটেণ্ডেণ্ট হ'ব পাৰে, আৰু অন্যান্য তেনেকুৱাকৈ আৰু অফিচ পিয়ন হ'ব পাৰে। তাৰ বাহিৰে যদি আমি 12 পাছৰ কথা কওঁ, তাত ক্লাৰ্ক আহিব পাৰে। ক্লাৰ্কৰ বাহিৰে যিটো ক্লাছ 12 পিছত যিটো অফিচিয়েল চাকৰি থাকে তেনেকুৱা লেভেলৰ হ'ব পাৰে। আৰু যদি গ্ৰেজুৱেশ্যনৰ কথা কওঁ তেতিয়াহ'লে ইনভেষ্টিগেটৰ, ৰিচাৰ্চ এছিষ্টেণ্ট তেনেকুৱা লেভেলৰ হ'ব। প্ৰত্যেক শিক্ষাগত অৰ্হতাৰ কাৰণে বেলেগ বেলেগ হ'ব। আৰু সেইটো আপোনালোকে এপ্লাই কৰিলেহে তাৰ বিষয়ে গম পাব যে কেনেকুৱাকৈ আছে। ইয়াৰ বাহিৰে এতিয়া আমি জানো যে জানিবলৈ চেষ্টা কৰোঁ যে কেনেকুৱা কি হ'ব দৰমহাটো গম পায়। 7 CPC হ'ব। 7 CPC হৈছে 7 পে কমিশ্যন মতে চেলেৰি পাব। আৰু মহানগৰ আৰু অন্যান্য নগৰ তাৰ মাজত পাৰ্থক্য থাকিব। যদি মহানগৰ, দিল্লী যদি চাকৰি পায় তেতিয়াহ'লে কিন্তু দিল্লীৰ HR বেছি হোৱাৰ কাৰণে চেলেৰিটো বেছি হ'ব। যদি আমাৰ অসমৰ ফালে হয়, নৰ্থ ইষ্টৰ ফালে হয়, তেতিয়া বেলেগ ধৰণৰ চেলেৰি হ'ব। আৰু 10 পাছ চাকৰি, 12 পাছ চাকৰি, গ্ৰেজুৱেশ্যন চাকৰি সকলোৰ কিন্তু বেলেগ বেলেগ হ'ব, চবৰ কিন্তু ছেম নহয়। ঠিক তেনেকুৱাকৈ প্ৰমোশ্যনো সকলো ক্ষেত্ৰত বেলেগ হ'ব। এপ্লিকেশ্যন কৰোঁতে ফিজটো ST উইমেন কেণ্ডিডেটসকলৰ প্ৰায় SC, ৰিজাৰ্ভেশ্যন কেণ্ডিডেটসকলৰ প্ৰায় ফ্ৰী থাকে। অন্যান্যসকলে 100 টকা দিব লাগে। আৰু সেইটো ভালকৈ আপোনালোকে ডিটেইল নটিফিকেশ্যন ওলালে চাই ল'ব। ইমানেই কথা, ধন্যবাদ।